2024 বৰ্ষত কিমান ৰেংক পোৱা ছাত্ৰ-ছাত্ৰীয়ে সিট পাবলৈ সক্ষম হৈছিল এই বিষয়ে আলোচনা কৰিলে তোমালোকে নিজে ধাৰণা কৰিব পাৰিবা যে এই বছৰ কিমান ৰেংক পোৱা ছাত্ৰ-ছাত্ৰীয়ে গভৰ্ণমেণ্ট সিট পাবলৈ সক্ষম হ'ব গতিকে ইয়াৰ বিষয়ে তোমালোকে যদি জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা লগতে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন তোমালোকে সদায় লাভ কৰিব পাৰা 2024 বৰ্ষত ইউআৰৰ ক্ষেত্ৰত 1584 ৰেংক লৈকে সিট পাবলৈ সক্ষম হৈছিল ইডব্লিউএছৰ ক্ষেত্ৰত 1628 ৰেংক লৈকে সিট পাবলৈ সক্ষম হৈছিল হেইদৰে OBC MOBCৰ ক্ষেত্ৰত 2205 ৰেংক লৈকে সিট পাবলৈ সক্ষম হৈছিল যেটো এই বছৰ গভৰ্ণমেণ্ট সিট আৰু বাঢ়িছে গতিকে ইয়াৰ মানটো বেৰি হ'ব পাৰে ইয়াৰ মানটো আৰু বৃদ্ধি পাব পাৰে গতিকে তোমালোকৰ ৰেংক যদি ইয়াৰ ভিতৰত আছে তেতিয়াহ'লে নিশ্চিত হ'ব পাৰা যে তোমালোকে এই বছৰ গভৰ্ণমেণ্ট সিট পাবা হেইদৰে SCৰ ক্ষেত্ৰত 3566 ৰেংক লৈকে ছাত্ৰ-ছাত্ৰীসকলে সিট পাবলৈ সক্ষম হৈছিল ST প্লেনৰ ক্ষেত্ৰত 3500 লৈকে সিট পাবলৈ সক্ষম হৈছিল ST হিলৰ ক্ষেত্ৰত 3236 ৰেংক লৈকে সিট পাবলৈ সক্ষম হৈছিল গতিকে তোমালোকৰ ৰেংক যদি ইয়াৰ ভিতৰত আছে তেতিয়াহ'লে তোমালোকে এক প্ৰকাৰে নিশ্চিত হ'ব পাৰা যে তোমালোকে নিশ্চয় গভৰ্ণমেণ্ট সিট পাবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে একেবাৰে কম নম্বৰ পাইছে নাইবা এই ৰেংকৰ ভিতৰত নাই তেওঁলোকৰ কাৰণেও কিন্তু এটা ভাল অপৰচুনিটি আছে তেওঁলোকে হায়দৰাবাদ নাইবা বেংগালুৰুত একেবাৰে কম খৰচত GNM পঢ়ি আহিব পাৰিব বহুতে ক'ব পাৰে যে বাহিৰৰ পৰা যদি GNM পঢ়ি আহে তেতিয়াহ'লে অসমত ৰেজিষ্ট্ৰেচন নাপাব হেয়া সম্পূৰ্ণৰূপে মিছা কথা ইতিমধ্যে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে হায়দৰাবাদ নাইবা বেংগালুৰুৰ পৰা GNM পঢ়ি আহি অসমত ৰেজিষ্ট্ৰেচন পাইছে আৰু তেওঁলোকে বৰ্তমান অসমত চাকৰি কৰি আছে তোমালোকে যদি একেবাৰে কম খৰচত হায়দৰাবাদ নাইবা বেংগালুৰুত GNM পঢ়িব বিচৰা তেতিয়াহ'লে এডমিশন দুনিয়াৰ টোল ফ্ৰী নম্বৰ যেটো স্ক্ৰিনত দিয়া আছে এইটো নম্বৰ যোগাযোগ কৰি এতিয়া নিজৰ সিটটো বুকিং কৰিব পাৰিবা